মাৰোৱাৰী যুৱ মঞ্চৰ ষ্টেট প্ৰেচিডেণ্ট আমাৰ ৰাজ চৌধুৰী ডাঙৰীয়াই কৈছিলে যে মাৰোৱাৰী যুৱ মঞ্চৰ ফালৰ পৰা নৰ্থ ইষ্টত এটি স্পৰ্টছ ইভেণ্ট নগাঁৱত পাতিব বিচাৰিছে। তেওঁ যোৱাকালি নগাঁৱত ঘূৰি পেলাই কেইবাটাও তেওঁ ঠাই চালে, ইনডোৰ ষ্টেডিয়ামো চালে আৰু ইয়াত পাতিবৰ কাৰণে সুবিধা হ'ব বুলি তেখেতে কৈছে। মই তেখেতক অনুৰোধ জনাম যে আপোনালোকে যদি নগাঁৱত নৰ্থ ইষ্ট টাইমত যদি ইভেণ্ট পাতে সম্পূৰ্ণ সহযোগিতা আমি আপোনালোকক আগবঢ়াম। আমাৰ জিলা আয়ুক্তও আছে, যিকোনো ফালৰ সুবিধা আমি নিশ্চয় পাব। নগাঁৱত যিটো খেলৰ পৰিৱেশ আছে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে নগাঁওবাসী ৰাইজৰ এটি আগ্ৰহ আছে। আজি দেখা পাইছে যে মাৰোৱাৰী যুৱ মঞ্চই আজি কিছুদিন ধৰি যিধৰণে এই মাৰাথনটোৰ কাৰণে তেওঁলোকে প্ৰচাৰ কৰিছিলে, এটা পৰিৱেশ তেওঁলোকে যিধৰণে কৰিছিলে, ইয়াত নগাঁওবাসী ৰাইজৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে সহযোগ কৰিছিলে। আজি এই মাৰাথন কৰিলে আমি সকলোৱে ইয়াতে আছোঁ, জিলা প্ৰশাসন আছে, CRPFৰ কমাণ্ডাণ্ট আছে। আমি এইকাৰণে আহিছোঁ যে আপোনালোকক আমি যিমান পাৰোঁ উৎসাহ জনাবৰ কাৰণে। গতিকে এই ধৰণৰ যদি প্ৰতিযোগিতা ভৱিষ্যতে হয় আমি নিশ্চয় সহযোগিতা কৰিম। আমাৰ মাৰোৱাৰী যুৱ মঞ্চৰ ষ্টেট প্ৰেচিডেণ্টে যোৱাকালি এটা ইনডোৰ চাই আহিলে। আমি জনাই থওঁ যে নগাঁৱত আমাৰ কেইবাটাও নগাঁও কলেজ, ADB কলেজ, কমাৰ্চ কলেজতো আছে। আৰু আপোনালোকে জানি সুখী হ'ব, জানুৱাৰী ফেব্ৰুৱাৰীত যদি খেল হয় আমি নগাঁৱত যিটো আমাৰ ইনডোৰ হল তাত কেৱল বেডমিণ্টন আৰু টেবুল টেনিছ হয়। আমি এটা ইনডোৰ ইতিমধ্যে আমাৰ যিখন গৰু ফিল্ড বুলি কওঁ, যিখন য'ত যিবিলাক খেল আমি ষ্টেডিয়ামত কৰিব নোৱাৰোঁ, বক্সিং, টাইকোৱাণ্ডো, কিক বক্সিং, এই ধৰণৰ যিবিলাক খেল বা আমাৰ কাবাডী, এই খেলসমূহৰ কাৰণে আমি ইনডোৰ ইতিমধ্যে গৰু ফিল্ডত নিৰ্মাণ কৰি আছোঁ। সেইখিনিতে আমাৰ কেইবাটাও ইনডোৰ হ'ব, য'ত আমি ইনডোৰ A, ইনডোৰ B, ইনডোৰ C হিচাপে আমি কৰি গৈ থাকিম। আৰু এই গোটেই ইনডোৰ স্পৰ্টছৰ কাৰণে নগাঁৱত আমি সুবিধা কৰি দিম। যিহেতু আমাৰ অলিম্পিক ইভেণ্ট বুলি ক'লে বহুত খেলে ইনডোৰ আমাৰ অন্তৰ্ভুক্ত হয়, কিন্তু আমি কিছুমান খেল আমি ইতিমধ্যে আমি সুবিধা দিব পাৰিছোঁ, কৰিব বিচাৰিছোঁ। যিটো ইনডোৰ হ'ব, ইনডোৰ লগতে এটা বক্সিং ৰিঙৰ কামো ইতিমধ্যে আৰম্ভ হ'ব, লগতে স্কেটিং এখন গ্ৰাউণ্ডো চলি আছে। আৰু যিবিলাক খেল আমি পুনৰ পৰা কৈছোঁ যে আমাৰ উঠীয়া প্ৰজন্মই খেলিব বিচাৰে কিন্তু সুবিধাখিনি নাপায়, সেই সুবিধাখিনি দিবৰ কাৰণে আমি চেষ্টা ৰাখিছোঁ। নগাঁওখন যদি আমি উন্নয়ন কৰিব বিচাৰোঁ, আগবঢ়াই নিবলৈ বিচাৰোঁ, ৰাস্তা ঘাটে কেৱল শেষ নহয়, আমি ইয়াৰ লগতে খেলা ধূলাৰ কাৰণে যিকোনো স্পৰ্টছ ইভেণ্ট পাতিবৰ কাৰণে সুবিধাখিনি আমি দিব বিচাৰিছোঁ। জানুৱাৰী ফেব্ৰুৱাৰী মাহত ৰাইজে আৰু কিছুমান সুবিধা নগাঁওবাসী ৰাইজে পাব। আজিৰ পৰা কেইদিনমান আগতে এটা আন্তৰ্জাতিক মানদণ্ড এটি চুইমিং পুল যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰি থৈ গৈছে। গতিকে এই ধৰণৰ সুবিধা সকলো ফালৰ পৰা নগাঁওখন আমি আগুৱাই নিব বিচাৰিছোঁ। প্ৰতিগৰাকী বিষয়ববীয়া ইয়াত জড়িত থকা প্ৰত্যেকগৰাকী বিষয় মোক লগত আজি দীঘলীয়া সময়ৰ পৰা জড়িত হৈ আছে। গতিকে এই ইভেণ্টটো যিধৰণে সুন্দৰকৈ পৰিচালিত কৰিছে, ইয়াৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিক মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জনাই বৰ্তমান সামৰণি মাৰিছোঁ।